সমাগত বিধানসভা নিৰ্বাচন সমষ্টি আৰম্ভ হৈছে ব্যাপক কুচকাৱাজ জনপ্ৰতিনিধি হিচাপে কাক বিচাৰে তিতাবৰৰ ৰাইজে যোৱা ৫টা বছৰত কিমান উন্নয়ন হল তিতাবৰ সমষ্টিৰ গ্ৰাম্য অঞ্চলত পাৰ্টি নে প্ৰাৰ্থী চাই ভোট দিব তিতাবৰ ৰাইজে এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মনজিত হাজৰিকাৰ হয়ছক সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু অহা 9 তাৰিখে অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছো তিতাবৰ বিধানসভা সমষ্টিৰ টিপমিয়া ওৰাংগাঁও অঞ্চলত উপস্থিত আছো আৰু ৰাইজৰ যি মনৰ বতৰা এই মনৰ বতৰা ল'বলৈ আহিছো কাৰণ এতিয়াৰ সময় হৈছে হিচাপ নিকাচৰ যোৱা 5টা বছৰে ৰাইজে কি পালে কি নাপালে তাৰ হিচাপ কৰাৰ সময় আৰু ৰাইজে কেনে ধৰণৰ জনপ্ৰতিনিধি বিচাৰে এইবাৰ যি নিৰ্বাচন এই নিৰ্বাচনত কেনে ধৰণৰ জনপ্ৰতিনিধি বিচাৰে তাৰ আমি বতৰা ল'বৰ বাবে আমি উপস্থিত হৈছো টিপমিয়া ওৰাংগাঁও অঞ্চলত আৰু অসংখ্য আমাৰ ওৰাংগাঁও অঞ্চলৰ ৰাইজ উপস্থিত আছে আমি তেওঁলোকৰ সৈতে তেওঁলোকৰ মনৰ বতৰা ল'ম এইবাৰ কেনে ধৰণৰ তেওঁলোকে জনপ্ৰতিনিধি বিচাৰে কাৰণ উজনি অসমৰ এক উল্লেখযোগ্য সমষ্টি হৈছে তিতাবৰ বিধানসভা সমষ্টি কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত এই সমষ্টিটোত এবাৰ কেইবাজনো প্ৰাৰ্থী আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাক্তন আটছাৰ সভাপতি ধীৰাজ গোৱালাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইয়াৰ সমান্তৰালকৈ আম আদমি পাৰ্টিও প্ৰতিদ্বন্দ্বিতা কৰিব ইয়াৰ সমান্তৰালকৈ জয় ভাৰত পাৰ্টিও প্ৰতিদ্বন্দ্বিতা কৰিব তিতাবৰ যি কংগ্ৰেছৰ দুৰ্গ এই কংগ্ৰেছৰ দুৰ্গত কিন্তু এতিয়া সন্মুখ সমৰত কেইবাটাও ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতাৰ বাবে নামিছে আমি কথা পাতিবলৈ যত্ন কৰিম আপোনাৰ কাষলৈকে আহিছো কি ক'ব নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচন বিভিন্ন কামো হৈছে কি আৰু বহু সমস্যাও থাকি গৈছে কি ক'ব হয়ছক আমি আজি বিগত 10টা বছৰ আমি দেখিলোঁ বিজেপি চৰকাৰখনে শাসন ৰাজ চলালে আৰু তাৰ পৰৱৰ্তী আগত আছিলে কংগ্ৰেছ চৰকাৰেও শাসন ৰাজ চলালে কিন্তু আমি দেখা পালোঁ যে যেনেধৰণে গ্ৰাম্য অঞ্চলত উন্নতি হ'ব লাগিছিল সেই মতে কিন্তু আমি কোনো উন্নতি দেখা পোৱা নাই আমি দেখা পাইছোঁ এতিয়া টিপমিয়া ওৰাংগাঁৱৰ বাগান ওৰাংগাঁৱৰ পথত আজি কেঁচা মানে মাটি আজি ইয়াত বৰষুণ দিলে মানে গোটেই লেপলেপীয়া হয় ইয়াত গাড়ী এখন নিবৰ কাৰণে এখন চাইকেল ঢালিবৰ কাৰণে ইয়াত ষ্টুডেণ্ট বহুত আছে এতিয়া সদ্যহতে আমি দেখা পালোঁ যে বিগত 10টা বছৰত কিন্তু বিজেপিধীন চৰকাৰখনেও কিন্তু কোনো উন্নতি কৰি দিব নোৱাৰিলে হয় কিছুমান অঞ্চলত তেখেতলোকে কৰিছে আৰু সেই ক্ষেত্ৰত আজি বিগত আৰু দুটামান দিনৰ পিছত ইলেকশ্যন হ'বগৈ কিন্তু তাৰ প্ৰত্যুত্তৰ কিন্তু আমি দিবলৈ সাজু আছোঁ দেখা গৈছে তিতাবৰত কেইবাগৰাকীও প্ৰাৰ্থীয়ে আচলতে প্ৰতিদ্বন্দ্বিতা কৰিব গতিকে কেনেকুৱা ধৰণৰ আপোনালোকে প্ৰাৰ্থী বিচাৰে এবাৰ হয়ছক আমি এনেকুৱা এজন প্ৰতিনিধি বিচাৰোঁ যিজনে আচলতে এই যেনেকৈ অলপ আগতে মই কৈছোঁ গ্ৰাউণ্ড জিৰ' এই গ্ৰাউণ্ড জিৰ'ৰ যেতিয়া কাম কাজবিলাক উন্নতি হ'ব এতিয়া আমি দেখা পাইছোঁ এই গাঁৱত কোনো জল জীৱন মিছনৰ কোনো যি আস্থা প্ৰতিষ্ঠা তেখেতলোকে যোৱা দিনত তেখেতলোকে জনাইছিল আমাক যে অৱগত কৰিছিল সেই তেনেধৰণে কিন্তু কোনো কাম কাজ আমি দেখি পোৱা নাই ইয়াত কাৰেণ্টৰ ব্যৱস্থা এই কাৰেণ্টৰ ব্যৱস্থাৰো কিন্তু কোনো উন্নতি নাই আৰু যদি কেতিয়াবা তাঁৰডালো ছিঙি যায় সেই তাঁৰডাল ছিঙাৰ যি মেৰামতি তাৰ কাৰণেও কিন্তু গাঁৱৰ বাসীয়ে পইচা কালেকশ্যন কৰি পিনে সেই তাৰ জইন কৰিবলগীয়া হয় এতিয়া আমি এনেকুৱা এজন প্ৰতিনিধি বিচাৰিছোঁ যিজনে নেকি সমগ্ৰ সমস্যা গ্ৰাম্য অঞ্চলৰ যিবিলাক সমস্যা এই সমস্যাবিলাক যাতে তেখেতে বিবেকেৰে চিন্তা চৰ্চা কৰি তেখেতে যেন এই গ্ৰাউণ্ড জিৰ'ৰ কাম কাজত যাতে মানুহৰ মন জয় কৰিব পাৰে এনেকুৱা এজন প্ৰতিনিধি বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ আপোনাৰ কাষলৈকে আহিছোঁ হয় চাওক আমি অসম চৰকাৰখনক চাই আহিছোঁ কংগ্ৰেছ চৰকাৰৰ পৰা ধৰি বিজেপি চৰকাৰলৈকে কিন্তু আজি দেখিছোঁ আমাৰ টিপমিয়া চাহ বাগিচাৰ 8 নং লাইন পথটো যি দুৰ্গতি দেখিছোঁ য'ত নেকি বেমাৰী এজন ওলালে মানে আমাৰ এম্বুলেঞ্চ সোমাবলৈ সুবিধা নাই আমাৰ যিবিলাক শিক্ষিত যুৱক যুৱতী আছে তেখেতসকল ওলাই যাবলৈ চাইকেলেও ওলাই যাবলৈ সুবিধা নাই তো তেনেকুৱা কামৰ ওপৰত যিসকলে নজৰ ৰাখিব পাৰে আৰু যিসকলে আমাৰ আদিবাসী এৰিয়াবিলাকত বাগান এৰিয়াবিলাকত যিসকলে ৰাস্তা পদূলিৰ কাম কৰি দিব যিসকল পানী সমস্যাবিলাক সমাধা কৰিব যিসকল আমাৰ কাৰেণ্টৰ কামবিলাক সমাধা কৰিব তেনেকুৱা এজন ব্যক্তি আমি তিতাবৰত বিচাৰিছোঁ ধন্যবাদ মনজিত হাজৰিকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ